হেল্ল' এভৰিৱান, আজি মই অকণমান চাবোন বনাব গোটেইখিনি ৰেডি কৰি লৈছোঁ। এল'ভেৰা, নিমপাত, নেমু, হালধি, ভিটামিন এ কেপচুল আৰু লেভেণ্ডাৰ এচেঞ্চিয়েল অইল গোটেইখিনি যোগাৰ কৰি লৈছোঁ। মিশ্ৰণ কৰিম এতিয়া। তাৰপিছত এইখিনি চব বেচখিনি কাটি ল'লোঁ। লৈ পেলাই পিচ পিচকৈ ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত এতিয়া বইল কৰিলোঁ। বইল কেৰাহী এটাত পানী দি এতিয়া ইয়াৰ ওপৰত বইল কৰি আছোঁ। যিহেতু গৰম উঠি মানে গলি যাব। গলি গৈ আছে এতিয়া, অকণ গলি গৈ আছে। তাৰপিছত এতিয়া মিশ্ৰণ কৰি লোৱাখিনি এতিয়া ইয়াতে দিলোঁ। দি পেলাই এনে হাতি আছোঁ। অকণ বেছি মানে ঘাটি থাকিলে বেছি ভাল। গৰম পানী থাকিলে পানীটো গুচি যায়, পৰা যায়। এনে চাবোনখিনি ভাল হয়। সেইখিনি তাৰপিছত এতিয়া মই চিলিকন মলত এতিয়া দিম। বেছি নহয় 4 পিচ মানে হ'ব। যিহেতু কি ধুনীয়া কালাৰ হৈছে দেখিছেনে? যিটো পিয়ৰ ফ্ৰেছ বস্তু এইটো। দেখিছেনে কি ধুনীয়া কালাৰ? তাৰপিছত মোৰ ৰেডি হৈ গ'ল চাবোন। 10-15 মিনিট এতিয়াও ধুনীয়াকৈ গোট মাৰিছে। কি ধুনীয়া হৈছে দেখিছেনে? আজিলৈ বাই বাই।